স্বাধীনতা দিৱসত জেনজি সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যত যুৱ সবলীকৰণ আৰু উন্নয়ন নামৰ নতুন বিভাগৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আমাৰ যুৱ প্ৰজন্ম আমাৰ ভৱিষ্যত। মই জেনজি, জেন আলফা এই কনচেপ্টবিলাকক মই বিশ্বাস নকৰোঁ। এইবিলাক হৈছে ইউৰোপিয়ান সংস্কৃতিৰ পৰা অহা একোটা কনচেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ বাবে সকলো কাম কৰাৰ আৰু ৰাজ্যৰ সম্পদক ব্যৱহাৰ কৰাৰ আমাৰ দায়িত্ব আছে। মোৰ বাবে বিদ্যালয়ত মহাবিদ্যালয়ত পাঠ কৰা, অধ্যয়ন কৰা, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোক জেনজি, জেন আলফা নহয়। মোৰ বাবে তেওঁলোক মোৰ পুত্ৰ, মোৰ বাবে তেওঁলোক মোৰ কন্যা। আৰু সেয়েহে ৰাজ্যৰ যুৱ সমাজক শৃংখলিতভাৱে বিকাশৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজি আমি এটা ৰাজ্য চৰকাৰত ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট নামে এটা নতুন বিভাগ, যুৱ সবলীকৰণ আৰু উন্নয়ন নামে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিছোঁ।